নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ঘৰলৈ এয়া আমাৰ বহমপুৰ ব্লকৰ ফালৰ পৰা কৃষি সখী আৰু পশু সখী দুইগৰাকী আহিছে। আমি কি কৰিছোঁ তাকে চাবলৈ, সেয়েহে বহুত ভাল লাগিছে। এনেকৈ যদি আহি থকা হয় ডিপাৰ্টমেণ্টৰ ফালৰ পৰা তেন্তে হ'লে ভালেই লাগে ন, আমাৰো মনটো অকণমান উৎসাহ পায়। আৰু মই এতিয়া তেওঁলোকক দেখাবলৈ বিচাৰিম এই দুইগৰাকী। নমস্কাৰ। এয়া আহিছে, আমি কি কৰিছোঁ নকৰিছোঁ তাকে চাবলৈ। আৰু আমাৰ এইখিনি চাই যোৱাৰ লগতে বা আমাৰ ভিডিঅ'টো যেতিয়া দেখিব আমাৰ গোটৰ বাকী সদস্যসকলে, তেতিয়াও তেওঁলোক উৎসাহিত হ'ব। কেনেকুৱা পাইছা এতিয়া? ভাল লাগিছে, বহুত ভাল লাগিছে। আপুনি ইমানখিনি খেতি কৰাৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ। আমি মানে বহমপুৰ ব্লকৰ ফালৰ পৰা আহিছোঁ চাবলৈ আপুনি কি কি খেতি কৰিছে, কিমান এয়া বেচিছে নহয় আপুনি? এয়া বেছি থকা হয়, কিন্তু কি হয় আমি যেতিয়া পাইকাৰী দিওঁ, পাইকাৰীত আমাৰ কষ্টৰ যিখিনি হয় নহয়, আমি সেইটো দাম নাপাওঁতো। যদি আমি ঘৰৰ পৰাও বিক্ৰী কৰোঁ তেতিয়াও আমি অলপ কম দামতে বিক্ৰী কৰোঁ, যিহেতু আমাৰ ওচৰ চুবুৰীয়া লোকে খাব, সেইকাৰণে অলপ কম দামতে দিয়া যায়। বজাৰত যিটো চলি আছে আমি সেইটো কোনোদিনে আশা কৰিব নোৱাৰোঁ, আৰু সকলোৱে, অকল আমি বুলিয়ে নহয়, সকলোৱে তেনেকুৱা। বাইদেউ, সাৰ এয়া কি ছটিয়াইছে, কি সাৰ দিছে? ইয়াত সাৰ হিচাপে ক'বলৈ গ'লে আমি ব্ৰইলাৰ গু আৰু গোবৰ এইখিনিয়ে বেছি ইউজ কৰোঁ, কিন্তু তাৰ লগতে ইউৰিয়াটো কিন্তু অলপ দিব লগা হৈছে। কাৰণ ইউৰিয়া যদি নিদিওঁ তেতিয়াহ'লে গছখিনি বাঢ়াত ইমান এটা নাবাঢ়ে, কাৰণ পথৰুৱা মাটি এবাৰেই ইয়াক খেতি কৰা হৈছে প্ৰথম, সেইকাৰণে। আৰু তাৰ লগতে মই এটা নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ লগত জড়িত হৈ আছোঁ, যিহেতু সেইকাৰণে মই এটা নেটৱৰ্ক মাৰ্কেটিং কোম্পানীৰ লগত জড়িত হৈ আছোঁ, সেইকাৰণে তাত এক্টিভ গোল্ড আৰু এক্টিভ 18 এই দুটা প্ৰডাক্ট মই ব্যৱহাৰ কৰিছোঁ, যিটো নেকি ছাইড এফেক্ট নকৰে। সেইকাৰণে সেই প্ৰডাক্ট দুটা ব্যৱহাৰ কৰি আগতেও মই বহুত সুফল পাইছোঁ, আৰু এতিয়াও মই নোপোৱা নহয়, বহুতখিনি সুফল পাইছোঁ। আৰু ধানতো কম পৰিমাণে, কাৰণ যিহেতু সকলোৱে ইউৰিয়া ব্যৱহাৰ কৰে বা এইবিলাক কিবা কিবি সাৰ ব্যৱহাৰ কৰে, যে সেইখিনি সাৰ ইয়াত ইউজ কৰা হৈছে। মই ইমান গোটেইখিনি নাম নাজানো কি কি ধানত দিছে, কিন্তু তথাপিতো মই এক্টিভ 18টো মই ধানতো ইউজ কৰিছোঁ। বাইদেউ, আপুনি ইয়াত কিমান গাহৰি আছে? এতিয়া মোৰ ইয়াতে জগিব লগা 5জনী আছে। চাওঁ, এইফালে অকণমান দেখাই দিয়াচোন। জগিব আৰু অহা মাহৰ 10 তাৰিখৰ পৰা জগিব। এজনী, যিহেতু সন্ধিয়া সময় হৈছে নহয়, ভালকৈ দেখাবহে নোৱাৰি। ছাইডত শুই আছে এজনী, এইফালে শুই আছে, আৰু এইফালে এজনী। তাৰপিছত এয়া নালাগে আহি গা পা ধুৱাই থৈ গৈছোঁ, আজি যে খুব গৰম, ধুৱাই কৰি থৈ গৈছোঁ। আৰু মতা আছে বেচিব লগা 4টা, আৰু এইফালে সৰু 2জনী মাইকী আকৌ নতুনকৈ ৰাখিছোঁ। এইটো হ'ল আপুনি দানা এনে কিনি খুৱাইনে? আমাৰ পেকেট দানা খুৱাওঁ, গডৰেজৰ। বাইদেউ, আপোনাৰ পুখুৰীটো কিমান বিঘা মাটিত আছে? এইটো ফিচাৰী হ'ল 2 বিঘা মাটি। মাছৰ পোনা দিছে? পোনা দিয়া হৈছে, যিহেতু মানে অলপ দিনৰ আগত ইয়াতে খুব গেছ হৈছিলে, গেছ হৈ বহুত ডাঙৰ মাছ মৰিলে। সেইকাৰণে এতিয়া চন্দা দিয়া হৈছে, 300 চন্দা দিয়া হৈছে, আৰু ৰৌ মিৰিকা এইখিনিও দিয়া হৈছে। আৰু অলপ আনিব লাগিব, গ্ৰাছ কাপ আনিব আছে, ৰৌ মিৰিকাও আনিব আছে, সেইখিনি আনিব লাগিব। কাৰণ যিহেতু দানাটো বেছি পায় ন, আমাৰ ফাৰ্মৰ যিখিনি মলমূত্ৰ যায় সেই গোটেইখিনি পুখুৰীতে পৰে, সেইকাৰণে ইয়াত প্ৰয়োজনতকৈ মানে বেছি খানা পাইছে, সেইকাৰণে মাছ অলপ সৰহকৈ দিব লগা হয়। গোলনেমুনে? এইখিনি গোলনেমু, আমাৰ যিখিনি লোকেল গোলনেমু হয়, এইখিনি মই ইয়াতে 30 জোপা ৰুইছিলোঁ, কিন্তু মাইনাৰ বিয়াৰ সময়তে কিমান আছেগৈ? এতিয়া মোৰ 13 জোপা আছে। 13 জোপা গোটেইখিনিয়ে লাগিছে, 13 জোপা গছত। গোলনেমু বহুত লাগে কিন্তু দেই। এই জাতিলাওজোপা কি হৈছে, চব বৰলে বিন্ধিছে।
বৰলে বিন্ধাৰ কাৰণে মোৰ লাও ডাঙৰ কৰিব পৰা নাই। আৰু যে ইয়াত দেখিছা মুৰ্গী, মুৰ্গী এতিয়া ভিতৰ সোমালে। সেইয়া গৰু গোহালিতে, মানে মুৰ্গী গঁৰালত মুৰ্গী নাথাকেগৈ। গৰু আছে বাইদেউহঁতৰ। গৰু আছে। গিৰি গাই পোৱালি এটা আছে, যিটো দমৰা হৈছিলে, সেইটো বিকা হ'ল। কাৰণ মই টানা আজোৰা কৰিব নোৱাৰোঁ, সি খুচিবলৈ আহে। এয়া এই গিৰি গাই পোৱালিটো সেইটো ডাঙৰ হৈছে। ছাগলীখিনি এতিয়া ইয়াতে আমাৰ বিটেল জন্ম হৈছে নহয়, দুটা। সেই দুটাহে তোমালোকক দেখাব নোৱাৰিলোঁ। উলিয়াই এতিয়া তেওঁলোকক এয়া চাহ খাবলৈ দিয়া হৈছে, আৰু চাহ খাই উঠি তেওঁলোক যাবগৈ। আৰু আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই সঁচাকৈ ভাল পাইছে, তেন্তে হ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। লগতে থকা বেল আইকনটো দবাই দিব।